কালিলৈ বিশ্ব পৰ্যটন দিৱস আৰু এই বিশ্ব পৰ্যটন দিৱসৰ লগত সংগতি ৰাখি আজি আগদিনা আমি এটা চাইকেল ৰেলী কৰিছোঁ যাতে আমাৰ পৰ্যটনৰ যিসমূহ ক্ষেত্ৰ আছে ডেষ্টিনেশ্যন আছে সেই ডেষ্টিনেশ্যনসমূহক আমি ভাৰতবৰ্ষৰ বিভিন্ন পৰ্যটকৰ দৃষ্টি আকৰ্ষণৰ লগতে বিশ্বৰো অন্যান্য প্ৰান্তৰ পৰা যথেষ্ট পৰ্যটক আমাৰ অসমলৈ পৰিভ্ৰমণ কৰিবৰ কাৰণে আহে তেওঁলোকৰ দৃষ্টি আকৰ্ষণৰ কাৰণেও আমি আজি চাইকেল ৰেলী আয়োজন কৰিছে আৰু অহা কালিলৈ দিনজোৰা কাৰ্যক্ৰমণিকাৰে অসমৰ বিভিন্ন যিসমূহ লোককৃষ্টি সংস্কৃতি খাদ্যভাস ইত্যাদিসমূহক আমি তুলি ধৰাৰ এটা প্ৰয়াস কৰিম। শংকৰদেৱ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত সেই অনুষ্ঠান আয়োজন হ'ব আৰু অসমৰ বিভিন্ন বড়ো ডিমাচা মিচিং কছাৰী ইত্যাদি বিভিন্ন ধৰণৰ জাতি জনগোষ্ঠীসমূহৰ প্ৰতিনিধিসকলে তাতে অংশগ্ৰহণ কৰিব আৰু অহা কালিলৈ আমি যি আমাৰ ভাৰতবৰ্ষৰ বিভিন্ন স্থানৰ পৰা আমি টুৰ অপাৰেটৰসকলকো আমি নিমন্ত্ৰণ জনাইছোঁ কাৰণ আমি সকলোৱে জানোৱেই যে পৰ্যটনৰ এই গোটেই দিশটো বেচৰকাৰীভাৱে টুৰ অপাৰেটৰসকলে যথেষ্ট আগুৱাই লৈ যায় আৰু আমাৰ স্থানীয় যিসকল টুৰ অপাৰেটৰ আছে দীৰ্ঘদিনৰ পৰা তেওঁলোকে কাম কাজ কৰি আছে পৰ্যটকসকলৰ লগত সংযোগ স্থাপন কৰোৱাৰ ক্ষেত্ৰত ইণ্টাৰনেশ্যনেল টুৰিষ্ট ডমেষ্টিক টুৰিষ্ট এইসকলৰ লগত যোগাযোগ কৰাই দিয়ে টুৰ অপাৰেটৰসকলে গতিকে তেওঁলোকৰো আমি এটা ছেমিনাৰ কৰিম